নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যাৰ দ্বাৰা আপুনি কেঞ্চাৰ দৰে ডাঙৰ বেমাৰ এটা ঠিক কৰিব পাৰিব সম্পূৰ্ণ ঘৰুৱা উপায়েৰে। আপুনি নিশ্চয় ভাবিছে মই মিছা কৈছো, কিন্তু এই কথা মই কোৱা কথা নহয়। মই যিকেইটা ঘৰুৱা উপায় দিব গৈ আছো, এই উপায়কেইটা যিকেইজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল তাৰ বাবে তেওঁলোকে নোবেল বঁটা পাইছে। গতিকে এইটো কোনো ফাঁকি কথা নহয়। একেবাৰে শেষত মই কম কাক অনুসৰণ কৰি মই এই ভিডিঅ'টো বনাইছো, তাৰ লিংক মই দি দিম। এই ভিডিঅ'টোত মই নিজে একো কোৱা কথা নাই, সকলো এজন ডাক্তৰে কৈছে। প্ৰথমতে জানো আহক কেঞ্চাৰ কি হয়। কেঞ্চাৰ মানে হৈছে দেহৰ যিকোনো অংশৰ কোষ অস্বাভাৱিকভাৱে বাঢ়ি যোৱাটো। আপুনি হয়তো নাজানে যে সকলো মানুহৰ দেহতে কেঞ্চাৰৰ কোষ থাকে। এই কোষবোৰে আচলতে মানুহক এটা পদ্ধতিৰ দ্বাৰা সহায়হে কৰে, যাক কোৱা হয় অটোফেজি। যেতিয়া কেঞ্চাৰ চেলবোৰ বাঢ়ি যিবোৰ জীৱিত কোষ থাকে তাক খাবলৈ আৰম্ভ কৰে, তেতিয়া তাক কোৱা হয় ষ্টেজ 2 আৰু ষ্টেজ 3। যেতিয়া কেঞ্চাৰ চেলবোৰ বৃদ্ধি হৈ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বিয়পি যায়, সেই ষ্টেজটো হ'ল ষ্টেজ 4। এতিয়া জানো আহক অটোফেজি কি হয়। ই হ'ল এনেকুৱা এটা মেকানিজম যাৰ দ্বাৰা আমাৰ দেহত থকা কেঞ্চাৰ কোষবোৰ নিউট্ৰিচনৰ কামত বা অন্য কামতো ব্যৱহাৰ কৰা হয়। কিন্তু যেতিয়াই মানুহৰ অটোফেজি মেকানিজমটো বন্ধ হৈ যায়, তেতিয়াই মানুহৰ দেহত কেঞ্চাৰ হয় আৰু কোষবোৰ বহুত বেছিকৈ বৃদ্ধি হ'ব। যেতিয়াই দেহত কোনো অংশত বিষ হয় আৰু টিউমাৰ হয়, সেই টিউমাৰটো কেঞ্চাৰ নহ'বও পাৰে আৰু দেহত হোৱা টিউমাৰৰ বেছিভাগেই নাইকিয়া হৈ যায়। যেতিয়াই এটা টিউমাৰ কিছু অংশ কাটি নিয়া হয়, তাৰ ওচৰে পাজৰে থকা ভাল কোষবোৰ কেঞ্চাৰ কোষলৈ কনভাৰ্ট হৈ যাবও পাৰে। আপুনি 3টা ষ্টেপ ফ'ল' কৰিব লাগিব। এই ষ্টেপ কেইটা ইনভেন্ট কৰি বিজ্ঞানী কেইজনে নোবেল প্ৰাইজ পাইছে। ফাৰ্ষ্ট ষ্টেপটো উলিয়াইছিল লুইচ ইগনেৰো নামৰ এজন বিজ্ঞানীয়ে। তেওঁৰ মতে যদি দেহত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বাঢ়ি যায়, তেন্তে দেহত থকা কেঞ্চাৰ চেলবোৰ বাঢ়িব নোৱাৰে, যদি আছিল তাতে ৰৈ যায়। তাৰ কাৰণে আপুনি খাদ্যাভ্যাস সলাব লাগিব, যাৰ দ্বাৰা আপুনি দেহত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বঢ়াব পাৰিব। ভালকৈ মন দি শুনিব প্লিজ। ষ্টেপ 1ৰ ফেজ 1, ৰাতিপুৱা শুই উঠি 12 বজাৰ আগলৈকে কেৱল ফল খাব লাগিব। যিকোনো ফল যেনে কল, আপেল, আঙুৰ, অমিতা। ফলৰ পৰিমাণ মেক্সিমাম হৈছে আপোনাৰ দেহৰ ওজন 10 গুণ। যিমান হয় সিমান গ্ৰাম ফল খাব। উদাহৰণস্বৰূপে কৈছো, যদি আপোনাৰ ওজন 70 কেজি হয়, তেন্তে 700 গ্ৰাম খাব পাৰে। এবাৰত খাব পাৰে, দুবাৰতো খাব পাৰে, যেইবাৰত পাৰে, কিন্তু কেৱল ফল খাব লাগিব। কোনো ধৰণৰ চাহ, বিস্কুট একো খাব নোৱাৰিব। পানী খাব পাৰিব। ফেজ 2, দুপৰীয়া আৰু ৰাতি কি খাব লাগিব কৈছো। দুপৰীয়া আৰু ৰাতিৰ খাদ্য 2টা ভাগ কৰি খাব লাগিব। প্ৰথম ভাগত যিকোনো 3 বা 4 বিধ শাক-পাচলি, যিবোৰ আপুনি কেঁচাই বা অলপ পানীত সিজাই খাব পাৰে, যেনে গাজৰ, মূলা, বিলাহী। পৰিমাণটো হৈছে আপোনাৰ ওজনৰ 5 গুণ। যিমান হয় সিমান গ্ৰাম বা তাতকৈ বেছি হ'লে ভাল। যদি আপোনাৰ ওজন 70 কেজি হয়, তেন্তে 350 গ্ৰাম শাক-পাচলি কেঁচাই বা পানীত সিজাই খাব। তৃতীয় ভাগত যি খাদ্য আপোনাৰ ঘৰত বনাই তাকে খাব পাৰিব, কিন্তু কম তেল আৰু কম নিমখ দিয়া খাব, আৰু আটাইতকৈ ইম্পৰ্টেণ্ট, নিৰামিষ হ'ব লাগিব। এইটো হ'ল ছেকেণ্ড ফেজ। ফেজ 3টো হ'ল
কোনো এনিমেল প্ৰডাক্ট খাব নালাগিব, যেনে গাখীৰ, কণী, মাছ, মাংস, পনীৰ, ঘিউ, বাটাৰ ইত্যাদি। নেক্সট, কোনো পেকেটত থকা বা ৰিফাইণ্ড বস্তু খাব নালাগিব, যেনে চানা, ব্ৰেড, বিস্কুট। কোনো মেডিচিন ল'ব নালাগিব, ডায়েবেটিছ টেবলেট, প্ৰেছাৰ টেবলেট একো নল'ব, মানে দেহত কোনো কেমিকেল যাব নোৱাৰিব। এইকেইটা হ'ল ষ্টেপ 1। এইখিনি যদি কৰে তেন্তে দেহত ভালেখিনি প্ৰডিউচ হ'ব আৰু দেহত থকা কেঞ্চাৰ চেল যিমান বৃদ্ধি হৈছিল তাতে ৰৈ যাব আৰু বৃদ্ধি নহয়। ষ্টেপ 2, যিটো উদ্ভাৱন কৰি নোবেল প্ৰাইজ পাইছিল 1931 চনত, সেইটো হ'ল অক্সিজেনৰ উপস্থিতিত কোনো কেঞ্চাৰ চেল জীয়াই থাকিব নোৱাৰে, মানে কেঞ্চাৰ চেলৰ ধ্বংস হয়। গতিকে সদায় 1 ঘণ্টা আপুনি ৰ'দৰ পোহৰত ব্যায়াম কৰিব, নহ'লে প্ৰাণায়াম কৰিব, নহ'লে দৌৰিব লাগিব, যাৰ দ্বাৰা দেহৰ ভিতৰত প্ৰচুৰ পৰিমাণে অক্সিজেন যাব পাৰে, কিন্তু সূৰ্যৰ পোহৰত কৰিব লাগিব। 3, এইটো হৈছে 2016 চনৰ নোবেল প্ৰাইজ পোৱা ছায়েন্স থিয়ৰীৰ পৰা ইনস্পায়াৰ্ড হোৱা। সেইটো হৈছে কি কৰিলে আপোনাৰ অটোফেজি মেকানিজমটো অন হৈ যায় আৰু কেঞ্চাৰ চেলবোৰ নিজে নিজে ধ্বংস হ'ব। তাৰ কাৰণে দিনটোৰ 12 ঘণ্টা একো খাব নালাগিব, মানে খাদ্যাভ্যাসটো যেনেকৈ আছিল তেনেকৈ থাকিব, কিন্তু 12 ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব। যদি আপুনি ৰাতিপুৱা 8 বজাত ফল-মূল খাবলৈ ষ্টাৰ্ট কৰে, তেন্তে গধূলি 8 বজাত ৰাতিৰ আহাৰ শেষ কৰিব লাগিব। তাৰ পাছত সপ্তাহত এদিন ব্ৰতত থাকিব লাগিব, কেৱল পানী খাব পাৰিব। যদিহে আপুনি এইকেইটা ষ্টেপ ছমাহ ধৰি কৰে, তেন্তে আপোনাৰ ষ্টেজ 1 আৰু ষ্টেজ 2 কেঞ্চাৰ লাহে লাহে ঠিক হৈ যাব। যদিহে আপোনাৰ ষ্টেজ 3 বা ষ্টেজ 4 কেঞ্চাৰ আছে, তেন্তে বাকী সকলো একেই থাকিব, কেৱল আপোনাৰ খাদ্যাভ্যাস অলপ মডিফাই কৰিব লাগিব। ৰাতি আৰু দুপৰীয়া আহাৰৰ 2টা ভাগ আছিল, সেই 2 নম্বৰ ভাগটো কেৱল এবাৰ খাব। যদি দুপৰীয়া খায় তেন্তে ৰাতি নাখাব, আৰু লগত সেউজীয়া শাক-পাচলি খাব লাগিব দুপৰীয়া আৰু ৰাতি। পৰিমাণটো হ'ল আপোনাৰ ওজন যিমান সিমান গ্ৰাম খাব লাগিব। যদি আপোনাৰ ওজন 70 কেজি হয়, তেন্তে 70 গ্ৰাম সেউজীয়া শাক কেঁচাই খাব লাগিব। যদি আপুনি ষ্টেজ 4 কেঞ্চাৰ পেচেণ্ট, তেন্তে 1 মাহলৈ দুপৰীয়া আৰু ৰাতিৰ যিটো 2 নম্বৰ ভাগ আছিল, সেইটো একেবাৰে বাদ দিব লাগিব, মানে কেৱল ফল-মূল আৰু শাক-পাচলি খাব লাগিব। 1 মাহ পাছতে আপোনাৰ কেঞ্চাৰ ষ্টেজ 3 পাব, আৰু তেতিয়া আপুনি ষ্টেজ 3 কেঞ্চাৰ পেচেণ্টৰ খাদ্যাভ্যাস ল'ব লাগিব। 3 মাহৰ পাছত ষ্টেজ 3 কেঞ্চাৰ পেচেণ্টে ষ্টেজ 2ৰ খাদ্যাভ্যাস ল'ব পাৰিব। লাহে লাহে কেঞ্চাৰ চেলবোৰ মৰিবলৈ ধৰিব আৰু সম্পূৰ্ণ সুস্থ হ'বলৈ 6ৰ পৰা 9 মাহ সময় লাগিব। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে ডক্টৰ বিশ্বৰূপ চৌধুৰীৰ পৰা লোৱা হৈছে। আমি মাত্ৰ ভিডিঅ'টো অসমীয়াত অনুবাদ কৰি দিছোঁ, যাতে আমাৰ অসমীয়া মানুহখিনিৰ কিছু উপকাৰ হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক নকৰিলেও শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীবোৰেও ইয়াৰ পৰা উপকৃত হয়। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।